হাইলাকান্দিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ হুছেইনে শনিবাৰে হাইলাকান্দিৰ নাৰায়ণপুৰ বন্ধুকমাৰা জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী জুহি আখতাৰ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে। সাংসদ হুছেইনে জিলা পৰিষদৰ আন 7জন প্ৰাৰ্থীৰ নাম ৰাইজৰ মাজত চিনাকি কৰাই ভোটদানৰ আহ্বান জনায়। এতিয়া কিমান ৰাইজ আহিছে আপোনালোকে গম পাইছে। এতিয়া এই যে নাৰায়ণপুৰ বন্ধুকমাৰা যিটো চিট আছে সেইটো 100% কংগ্ৰেছৰ পক্ষত গৈছে। সকলো চিট যাব আৰু ইয়াতে সকলো মানুহ একত্ৰিত হৈছে আৰু বিজেপিৰ এগেইনষ্টত মানে এইটো ভোট দিব মানুহে, সকলো ধৰ্মৰ মানুহে দিব, চব কাষ্টৰ মানুহে দিব আৰু এইটো চিটটো মই কনফাৰ্ম কৰিম আৰু মই টাৰ্গেট কৰিছোঁ 55,000 যদি কাষ্ট হয় এতিয়া 40,000 নহয়। এতিয়া চাওক আপোনালোকে এতিয়া যিটো মানে এগেইনষ্টত যিটো দল আছে আপোনালোকে ৰাইজৰ দল আৰু কি হয় এজিপি ইয়াতে হাইলাকান্দি এইবিলাক দলৰ কোনো অস্তিত্ব নাই। তেওঁলোকে টিকেট দিব কাৰণে মানুহ সুবিধা পোৱা নাই। তেওঁলোকে কি কৰিছে যেতিয়া মোৰ কংগ্ৰেছৰ পৰা ডিপ্লাই কৰি কিছুমান মানুহ এতিয়া গৈছিলে তেওঁলোকক ধৰি নি তেওঁলোকে টিকেট দিছে। ইয়াতে অস্তিত্ব মানে কংগ্ৰেছৰ মানুহ তোমাৰ এজিপি টিকেট পাইছে। হয় আপোনালোকে চাওক যিটো এটা ল'ৰা আছিলে তেওঁ আগৰ পৰাই এজিপি কৰি আহিছিলে, ফকিল ইছলাম বুলি নাম হয়। তেওঁ ইয়াত মাত্ৰ অনলি পাৰ্চন তেওঁ মানে এইটো টিকেটৰ কাৰণে এজিপিৰ কাৰণে এপ্লাই কৰিছিল। এজিপি তেওঁ দিয়া নাই, তেওঁ বেলেগ এটা মানুহ মোৰ কংগ্ৰেছ দলৰ পৰা টিকেট নাপায় ইয়াতে গৈছে আৰু ৰাইজৰ দলৰ যিহেতু আছে আপোনাৰ তেওঁ আৰু মানে সকলো দল বদল কৰি থাকে এতিয়াও মানে কংগ্ৰেছৰ পৰা ৰাইজৰ দলত গৈছে আৰু কিমান দিন আপোনাৰ অপেক্ষা কৰিব দেখিব, তাৰপিছতে আপুনি ৰাইজৰ দলৰ এৰি বেলেগ দলত যাব। কাটলিচৰাৰ পৰা উৰ্মি পৌলৰ ৰিপৰ্ট, এনি ভাৰত 24।